নমস্কাৰ, মই মল্লিকা পুনৰ আগবাঢ়িছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'লৈ। আজি মই এই ভিডিঅ'টিত আপোনালোকৰ মাজত বিজ্ঞানৰ কেইটামান প্ৰশ্ন দাঙি ধৰিম। আপোনালোকে হয়তো প্ৰশ্নকেইটা কেতিয়াবা পাইছে, কুইজে হওক বা নতুবা যিকোনো টেট পৰীক্ষাই হওক, কম্পিটিটিভ এক্সামত এই প্ৰশ্নকেইটা আপোনালোকে পাব পাৰে। গতিকে আপোনালোকে মোৰ ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব। আহকচোন আজি আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? 2 নম্বৰ, বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটো কি? 3 নম্বৰ, দেহৰ উত্তাপ জোখা যন্ত্ৰটো কি? 4 নম্বৰ, নেমু টেঙাত কি এচিড থাকে? 5 নম্বৰ, বায়ুত নাইট্ৰজেনৰ পৰিমাণ কিমান? 6 নম্বৰ, ধাতুৰ ৰজা বুলি কোনবিধ ধাতুক কোৱা হয়? 7 নম্বৰ, উদ্ভিদৰ মূল আৰু কাণ্ডৰ অগ্ৰ অংশত থকা ভাজক কলাৰ নাম কি? 8 নম্বৰ, এণ্টিবডি সৃষ্টি কৰা চেতকণাবিধ কি? 9 নম্বৰ, মানুহৰ দেহত কেইডাল ক্ৰম'জম থাকে? 10 নম্বৰ, কোষত থকা জেলি সদৃশ পদাৰ্থবিধৰ নাম কি? আহকচোন এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ চাওঁ। গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম হৈছে লেক্টোমিটাৰ। লেক্টো মানে গাখীৰ বুজাইছে আৰু মিটাৰ, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? লেক্টোমিটাৰ। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটো হৈছে হাইগ্ৰমিটাৰ। এনেকুৱা প্ৰশ্নবোৰ আহে। দেহৰ উত্তাপ জোখা যন্ত্ৰটো হৈছে থাৰ্মোমিটাৰ, এইটো সকলোৱে জানে হয়তো। নেমু টেঙাত থাকে চাইট্ৰিক এচিড। কি এচিড থাকে নেমু টেঙাত? চাইট্ৰিক এচিড থাকে। বায়ুত নাইট্ৰজেনৰ শতকৰা পৰিমাণ হৈছে 78%, ই আটাইতকৈ বেছি থাকে। অক্সিজেন থাকে প্ৰায় 21%। ধাতুৰ ৰজা বুলি লো আৰু তীখাক কোৱা হয়। লো তীখাক কি বুলি কোৱা হয়? ধাতুৰ ৰজা। উদ্ভিদৰ মূল আৰু কাণ্ডৰ অগ্ৰ অংশত থকা ভাজক কলাবিধ হৈছে অগ্ৰস্ত ভাজক কলা। অগ্ৰ মানে আগভাগত থকা, গতিকে আগত থকা ভাজক কলাটো হৈছে অগ্ৰস্ত ভাজক কলা। এণ্টিবডি সৃষ্টি কৰা চেতকণাবিধ হৈছে লিম্ফোচাইট। মানুহৰ দেহত কেইডাল ক্ৰম'জম থাকে? 46 ডাল। এইটো ভালদৰে চাব। কেতিয়াবা কেইযোৰ বুলি সোধে, কেইযোৰ বুলি হ'লে 23 যোৰ হ'ব আৰু কেইডাল বুলি ক'লে 46 ডাল হ'ব, 46। কোষত থকা জেলি সদৃশ পদাৰ্থবোৰ হৈছে চাইটোপ্লাজম। এতিয়া এই 10টা হ'ল। তাৰ পাছত চাওঁ, চিনকোনাৰ ঔষধীয় অংশটো কি? চেণ্টিগ্ৰেড স্কেলত পানীৰ উতলাংক কিমান? বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱা প্ৰক্ৰিয়াক কি বোলে? এজন প্ৰাপ্তবয়স্ক মানুহৰ 2টা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? বৃক্ক গঠনৰ প্ৰাথমিক একক কি? কোষ কোনে আৱিষ্কাৰ কৰিছিল? শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে? বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি? এতিয়া উত্তৰকেইটা চাওঁ। চিনকোনা গছৰ ঔষধীয় অংশটো হৈছে বাকলি। চিনকোনা গছৰ বাকলিটোৰ ঔষধি গুণ আছে। চেণ্টিগ্ৰেড স্কেলত পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী চেলচিয়াছ। বগা পোহৰ 7টা ৰঙলৈ বিচ্ছুৰিত হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় বিচ্ছুৰণ। ভাগি যোৱা প্ৰক্ৰিয়াটো মানে কি বুলি কোৱা হয়? বিচ্ছুৰণ। এজন প্ৰাপ্তবয়স্ক মানুহৰ 2টা বৃক্কই এদিনত 180 লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন কৰে। ফিল্টাৰ কৰে কিমান? 180 লিটাৰ। বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে। শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক নিউৰলজি বুলি কোৱা হয়। বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ হৈছে ইউৰেনিয়াম। আজি মই এই 18টা প্ৰশ্নই আলোচনা কৰিলোঁ। আপোনালোকৰ এই প্ৰশ্নকেইটা জনাটো দৰকাৰী। এনেকুৱা সৰু সৰু কথা আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত পাব পাৰে, কুইজত পাব পাৰে। আপোনালোকৰ ভাই ভণ্টি ষ্টুডেণ্ট আদি সুধিব পাৰে। গতিকে এই প্ৰশ্নকেইটা সদ্যহতে শুনি থকা হয় যদিও কেতিয়াবা আমি পাহৰি যাওঁ, গতিকে মনত ৰখাটো অতিকৈ প্ৰয়োজনীয়। এনেদৰে মই আৰু কিছুমান প্ৰশ্ন লৈ নেক্সট ভিডিঅ'ত আহিম। আপোনালোকে চাই থাকিব মোৰ চেনেলটো। আজিলৈ আহোঁ। ধন্যবাদ।